guys. Gumar guys. Hey guys, good morning. So, আজি আছে মানে ফেব্ৰুৱাৰী 20 তাৰিখ আৰু মই কালি ব্লগ এটা মানে শ্বুট কৰিছিলোঁ। তো আজি মই সেই ব্লগটো মৰ্ণিং 8টা বজাত মই আপলোড কৰিম। মানে ডেইলি বাই ডেইলি যিখিনি মোৰ দিনটোত মানে এক্টিভিটি হয় বা দিনটোত যি হওক আপোনালোকৰ আগত নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম, যে মোৰ ডেইলি ব্লগ দিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম। আৰু মানে মই এতিয়া মিনিমাম মৰ্ণিং 4:30 বজাতে উঠিছিলোঁ আৰু মোৰ মানে ডেইলি মানে পুছ আপ চেলেঞ্জ ৰাখিছোঁ। তো এই চেলেঞ্জটো কমপ্লিট কৰিলোঁ। আৰু মোৰ লগত আছে মৰমৰ জুবিন দা। তো জুবিন দাক দেখুৱাই মই মোৰ আজি দিনটো আৰম্ভণি কৰিছোঁ। মানে জুবিন দাই মোৰ ওচৰত আছে আৰু বৰ্তমান। তো মন যায় মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলোঁ গোপনে আহি ইয়াৰ কোণত। তো সেইটোৰ গান মৰ্ণিং এটা লগাই পিনে কিবা এটা ভালে লাগে। আৰু এইটো হৈছে মোৰ নতুন ছেটআপ, মানে এইটো কালাৰিং লাইট বহুতখিনি ভাল লাগিছে। মানে কি হ'ল ইয়াতে ফিচাৰ্ছ দিয়া আছে, মানে কালাৰবিলাক চেঞ্জ কৰি থাকিব পাৰি। তো বহুত ভাল লাগিছে এইটো বস্তু। আগতে মই মোবাইলত বা ৰিলছবিলাকত দেখিছিলোঁ, আৰু এইডাল হৈছে ষ্টেণ্ডটো মোৰ ৰিলছবিলাকত দেখিছিলোঁ, কিন্তু এইবাৰ নতুনকৈ নিজৰ ঘৰত আহিছে। তো দেখা পাই মোৰ ভাল লাগিছে। আৰু কালি গমে পাই ক'লে মানে এজন দাদাৰ দীপজ্যোতি নাথ বুলি দাদাজনৰ মানে হেৰি হৈছিলে, মৃত্যু হৈছিলে। তো বহুতখিনি বেয়া লাগিছে কালি। আজি এতিয়াও মানে যি নহওক হ'ব নালাগে, তাৰ লগতে সকলোৱে মিলিজুলি থাকিব লাগে, আৰু যাতে এনেকুৱা ধৰণৰ এক্সিডেণ্ট নহয়। তো আপোনালোকৰ গাড়ীবিলাক ভালকৈ চলাব। ময়ো নিজকে ভালদৰে মানে গাড়ী চলাবলৈ চেষ্টা কৰিম নিজেই, তো আপোনালোকেও চলাব। তো এতিয়ালৈ মই মুখ গাত ধুই লওঁ। তো সকলোকে এগেইন গুড মৰ্ণিং। মানে মোৰ হাতখন কঁপি আছে, কাৰণ কিয় মই পুছ আপ কৰিলোঁ এতিয়া বহুতখিনি, সেইটো কাৰণে। তো লগ পাম দিনটোত যি মই কৰোঁ। তো ব'লক মই ভিডিঅ'টো মানে এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। তো লগ পাম গাইজ। আজি মানে কি হ'ল, মৰ্ণিং মই দেখুৱালোঁ আপোনালোকক হেৰি, আৰু তাৰপিছত আজি দিনটো মানে মই অকলে ঘৰত থাকিব লাগিব। কাৰণটো হৈছে মায়ে মানে এতিয়া ট্ৰেইনিঙত যাব। কি ট্ৰেইনিং আছে মাই? কিবা বোলে গাইজ শালত ট্ৰেইনিং আছে, আৰু ৰাতিও দেখোঁ আজি গোটেই মোৰ হচি আৰু হজ্জিতি কৰি মৰিলোঁ মই। গৰু ছাগাল, গৰুৰ গোবাৰো পেলাব লাগিব নেকি, নিজে ভাতো বনাই খাব লাগিব। ই মাই এইটো হৈছে গাইজ মায়ে মানে এতিয়া চুইটি কৰিব মানা কৰিছে। কিয় নকৰিম ক'ত যা তই গাইজ? ওরা ৰাতি থাকিব যাব আৰু কুৰ্তা পিন্ধিছে, যি চাদৰ মেখেলাও পিন্ধা নাই। এতিয়া বোলে পইচাও লাগে। পইচা কিয় লাগে ঘূৰি থাকা লোৱা খোৱা গোটা খৰচ দিব, হয়নে? পইচা লাগব গাইজ। এতিয়া মায়ে মানে যাব ওলছি ট্ৰেইনিঙত, আৰু আজি ক'বা নাছোঁ এতিয়া মই কি হয়। মোক ভাত চাত আকৌ নেতাকাই গৈছি, চাহো নেদিলা খাব। তাতে খুৱাবই বোলে গাইজ। ইয়াতে মানে ঘৰত আকৌ খাই যোৱা নাই, কেনে বস্তুৱে। গাইজ কিবা এটা দিলোঁ আৰু মাক, যি পাৰোঁ দান দক্ষিণা দিলোঁ। আৰু মাৰ মানে তাড়াতাড়ি লাগিছে, গাড়ী ওলাই ৰখি আছে। বাপৰে তাড়াতাড়ি গেছ পাউডাৰো ল'ব দিছি। তই মেকআপ কৰিব যাবি নেকি? মা লিপষ্টিক মাৰ অলপ আগতকৈ লেভেলটো বাঢ়ছি, কিন্তু বাপৰে বাপ লিপষ্টিকো লোৱা হৈছে চাকচোন গাইছ। মাই যাব শালত বহিবা গেলি লিপষ্টিক লৈ যাব লগা হৈছে। আৰু গাইছ আমাৰ মায়ে মানে জগন্নাথত যাব। কেই তাৰিখ মাই? 22 তাৰিখ মাৰ্চৰ, মানে গাইছ মাৰ্চৰ 22 তাৰিখে যাব। তো তাৰ কাৰণে মানে এইযোৰা কুৰ্তা আনিছিল, আৰু আজি এতিয়া কামত আহি গ'ল, তাতে যাব লগা হৈ গ'ল। মানে ইমাৰ্জেঞ্চি আৰু নাই, তাৰ মানে চাদৰ মেখেলা পিন্ধি থাকিব টাইম নাই, সেইটো কাৰণে যাব ওলছি। আৰু গাঁৱৰ মানে বহুত তিৰি যাব, মানে বহুত মহিলা যাব। আৰু চৰি গাইছ, মানে তিৰি বুলি কোৱা গ'ল, ভুল হ'ল মোৰ। মানে বহুত মহিলাসকল যাব। তো মই দেখুৱাই আছোঁ আপোনালোকক কোন কোন যায়। আমাৰ মায়ে মানে এতিয়া ৰেডি আৰু ঘূৰি আহে, মই দেখুৱাই আছোঁ। গাড়ী মানে ৰখি আছে বোলে বাটত, তো মই দেখুৱাই আছোঁ বাটত। আৰু এতিয়া গাড়ী এখনত মানে 4-5টামান চিৰি আছে। চৰি বাৰম্বাৰ ভুল হৈ যায় মোৰ, মানে মহিলা আৰু মানে আমাৰ গাঁৱৰে আৰু বহুতকেইটা আহি আছে, মানে অলপ দেৰি হৈছে আহি পোৱা নাই তেনেকৈ। এইটো মাই
এইটো আমাৰ গাঁৱৰে মানে বৰমাই আৰু এইকেইটা মানে মামীহঁত আছে আৰু ভিতৰত আন্ধাৰ হৈ আছে দেখা নাপায় তো এনতে যাব এতিয়া গোটেইকেইটাই খালৰ হেৰিত খাল ববা যাব মই যিবাৰ সৰু স্কুলত এইটো আমাৰ নীলিমা বাইদেউ আৰু আমাৰ মানে এটা পেটলি আছে তাই মানে বিৰাট ভয় এইটো হৈছে আমাৰ তৰালি তাই মানে বিৰাট ভয় আৰু পেটলা হোৱাৰ তাই মানে যোগ গৈছি দেচোন চাওঁ কিমান ৱেট আছে তোৰ দে নেদাও দে ইউটিউবত নেদাও দে গাইছ মই দেখি আছো কিমান ৱেট আছে গাইছ 92 আছে 92 দে ভালকে চাওঁ দেচোন আকৌ নহয় কিমান আছে কৈ দিব গাইছ 60 আছে 60 বেছি পেটলা নহয় দেখোন এনে দেখাতি মানে পেটলা পেটলা দেখা পায় বেছি পেটলা নহয় আৰু কাপোৰত গেছি বোলে কাপোৰত দি কম কথা কাপোৰত গেছি আৰু আমাৰ স্কুলে মানে সৰু সৰু ছোৱালীগিলা আৰম্ভ হৈ গ'ল বাইদেউ মানে স্কুল খুলিছে এতিয়া তো গাইছ মই এতিয়া মানে ভাত বনাব লাগিব আজি আৰু গৰুৰ গোবাৰো পেলাব লাগিব মই এতিয়া ঘৰত যাওঁ মই এতিয়া মানে কাপোৰযোৰা চেঞ্জ কৰি ল'লোঁ কাৰণ কি মাই যিহেতু নাই আজি এতিয়া মোৰে গোটাই পালা বস্তি এতিয়া মানে গৰু এতিয়াও ফাৰ্ষ্ট গৰুকেইটা দি লওঁ তাৰপিছত আহি গোবাৰো পেলাব লাগিব গাইছ গাইজ গৰুকেইটা দি থওঁ তাৰপিছত আজি আহিবলৈ ধুনীয়াৰ গোবাৰ আছে বাপৰে বাপ গোবাৰ পেলাব লাগিব এইবাৰ মানে কি হ'ল গৰুগিলা মই দি থৈ আহিলোঁ গৰুকেইটা খেদি দিলোঁ দি আহি পেলাই মানে ঘৰত যেতিয়া চাহ তাহ বনাব ৰাতিপুৱা মই চাহে খোৱা নাছিলোঁ তো বৌহঁতৰ ঘৰত আহিলোঁ আহি পেলাই এতিয়া চাহ খাব দিছোঁ এইগিলা চাহৰ নাস্তা দিছি তো বঢ়িয়া চাহ বনাই দিছি আমাৰ ঘৰত নবনালেও হ'ব আৰু এতিয়া মই যাই গোবাৰ পেলাব আছে গোবাৰখিনি পেলাম তো তাৰপিছত দি ভাত বনাম এইবাৰ মই মানে আহি আছোঁ যাই আছোঁ মানে গোবাৰ পেলাব গেলি তুমি গোবাৰ পেলাব গেলি গ্লোভছ পিন্ধি লৈছোঁ মানে এইটো হৈছে মোৰ নিনজা টেকনিক গ্লোভছ এতিয়া গোবাৰ বাকী উঠালৈ মই কমটো নাপাওঁ বুদ্ধ গোবাৰ আছে গাইছ বুদ্ধ গোবাৰ কৈ গোবাৰ গিলা গাইছ এইগিলাখান দুনিয়াৰ গোবাৰ সাৰিবও লাগিব পেলাবও লাগিব গাইছ দেখি আছোঁ ৰ'ব কথা এতিয়া গোবাৰখিনি মই আগে পেলাই লওঁ গোবাৰখিনি পেলাই এইটো দিম বাছ এইটো ভৰাও আৰু এইফালে মানে ফেল দিম এইটো বাল্টিং একবাৰতে ভৰাম ভৰাই গোটাইখিনি পেলাই গাইছ গোবাৰ ফেলাই লওঁ তাত দিওঁ গাইছ গোবাৰ গাইছ গোবাৰ তাহলে চলি আর উপায় নেই গোবার হলে ফেলবা লাগবে গাইস গরু আমার বহুত ইম্পর্টেন্ট মানে গরুক আমি পূজা করো তো কিন্তু মই আপনার না বুঝি মানে গ্লোভস পিন্ধি মই ঘিন করো গোবার মই ঘিন নকৰো গাইস কি কিন্তু মানে এইটো আৰু নিনজা টেকনিক হাতত ধুবা নালগে আৰু এনেকৈ ডাইৰেক্ট পিছত আৰু হাত ধুলেও লাহে হাত ধুলেও কথা নাই মানে হাতখনত গোবাৰখিনি নালগে আৰু কিন্তু মই ঘিন নকৰো বৰ ডাঙৰ ডাঙৰকৈ হাগে এনতে বৰ লেতেৰা লাজ নহয় ইয়াত গৰুৰ গোবাৰখিনি চেচ আৰু আছে অলপ আছে ৰ'ব এইখিনি মানে মাইটাকে জমা কৰি থৈ দিছে এইটো চাইডত মানে হলি ফুটিয়া এটা আছে এইখিনি মই ফেল দিম এইটো আমাৰ সৰু গৰুটোৱে আহিছে মানে ডাঙৰিটোৱে সেইকাৰণে অলপ পাইনে আছে মজা মজা আৰু ছাগলৰ লাগিলেও আছে বুদ্ধি আৰু ছাগলৰ আকৌ ছাগল গিলে আকৌ পেলবা নালগে হাত দিবা লাগে এক বাল্টিং হৈ গ'ল মস্ত এক বাল্টিং দিছোঁ আমাৰ ফেল দিয়া ৰ'ব নিজৰ গোবাৰখিনি পেল দিলোঁ গাইছ এইবাৰ মানে ৰুমটো অলপ সাৰি সাৰি থৈ দিওঁ হাজাৰ ভাল নালাগে নে এইটাৰ বাহানি আমাৰ দেখাই পাইছে বাহানিৰ অৱস্থা আমাৰ ঠগা বাহানি কিন্তু গাইছ সেইটাতে মানে ছাগলৰ গোবাৰখিনি সাৰিব লাগিব গৰুখিনি মানে হাতেদি পেলাব পাৰি ছাগলৰ লাগিলে সৰু সৰু নে গাইছ সেইটো মানে এডাল এটা উলিয়াই থওঁ
মানে ছাগলৰ লাগিলে মানে আমাৰ হাঁহি ফাঁক আছে মানে গলিহঁতত মানে ওলাই যায় অট'মেটিক চিষ্টেম আমাৰ মানে বাহিৰত দাঙি দাঙি কৰি থাকে নালাগে গাইছ এই থাকে এইগিলা ফুটনিয়া এইগিলা ফাঁক আছে চাক এইগিলা ফাঁক দি মানে সাৰি দিব পাৰে যেনে ডেঞ্জাৰ চিষ্টেম হয় আনি মানে পৰি যাম আনি মানে পৰি যায় ফল্ডিং চিষ্টেম আৰু গাইছ আমাৰ ছাগল কিন্তু বহুত জোৰ আগে গাইছ বহুত ছাগল কিন্তু আমাৰ আঠটামান আছে মই নাজানো ইমান এটা কিন্তু আজি উপায় নাই পেলাব লগা হ'ল মাও নাই ভাইটিও নাই দেউতাও নাই দেউতাই আজিকালি নকৰে আগতে কৰিছিল ফল্ডিং চিষ্টেম আমাৰ মানে এনেকৈ পাৰ কৰি থৈ দিলে হৈ যায় কিছুমানৰ আৰু গোটাই কৰিব লগা হৈছে মানে এই চিষ্টেমটো দেখাই আছে আগতে নাছিল আমি অলপ বুদ্ধি আছোঁতো সেইটো কাৰণে দেখিছেনে গাইছ কি থৈ সাৰি দিলোঁ এইবাৰ এইখিনি অলপ সাৰি দিওঁ ইয়াতে এটা শুনি তাতে ছাগাল নেকি মুৰ্গী চুৰ্গীও আছে মুৰ্গীকেইটাৰখিনি অলপ সাৰি দিওঁ ইয়াতে মুৰ্গী এইটো মানে আমাৰ মাৰি বিয়াৰ পাল মাৰি কিন্তু এতিয়া উপায় নাই বেয়া হৈছে এতিয়া আগতকৈ কণ্ডিশ্যনটো চাওক মই হেৰি আছোঁ ফাৰ্ষ্ট কণ্ডিশ্যনটো কেনে আছিল বান্ধি থৈ দিওঁ য'ত আছিল এতিয়া আগতকৈ চাওক কণ্ডিশ্যনটো কি ঠগ লগা হৈ গ'ল এইখিনি একদম চাফা হৈ গ'ল নে গাইছ এতিয়া মই সাৰি চাৰি দিলোঁ এতিয়া মই যাওঁ মানে গ্লুজ পাত দিওঁ আৰু গাইছ গ্লুজ পাতৰ কাম নাই এতিয়া মই যাই হাত ভৰি ধুওঁ ধুই পিনে এতিয়া এবাৰ আকৌ ভাত বনাব লাগিব আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব আৰু এটা কমেণ্ট কৰিব তো গাইছ এতিয়া মানে মই ভাতকেইটামান আছিল ভাতকেইটামান খাই ল'লোঁ মানে আজি মাই নোহোৱা চান্সতে ৰান্ধনি ঘৰটো মই মানে চাফা কৰি আছোঁ তো আগতকৈ অলপ ভাল কৰি দিলোঁ ডিচিপ্লিন কৰিলোঁ আৰু যিমানখিনি বাৰু এইবিলাক বাচান আৰু গোটাই মই ধুম আজি এইবিলাক গোটাই একশো বুলি লৈছোঁ একশো এইখিনি মই ধুই লওঁ ধুই পিনে এইবাৰ আকৌ ভাত আঞ্জা কিবা বহাই দিম মই গেছ নৰা কাম একো নাই চব পাৰোঁ গাঁৱলৈ চলি নাই প্ৰব্লেম নাই চহৰ চলি হয়তো নলা হয় আজি কি কৰিলোঁ গোবৰ পেলালোঁ বাচন ধুলোঁ বাচন ধুম ভাতো বনাম গাইছ তো মই আপোনালোকে দেখি আছোঁ চাই থাকিব গাইছ ফাইনেলি মানে মোৰ এই গোটাই বাচনগিলা ধোৱা হৈ গ'ল মিনিমাম 80-90মান বাচন আছিল গোটাই মেলি চব মানে মই আজি উলিয়াই লৈছিলোঁ আৰু এতিয়া বৰ্তমান মোৰ ৰান্ধনীঘৰটো কণ্ডিশ্যন এনেকুৱা এই এখনো গোটাই চাফা কৰি ল'লোঁ সেইখিনিও এতিয়া মই মানে দেউতাৰ আহিব আছে ডিউটিৰ পৰা তো মই তাৰমানে এতিয়া ভাত আৰু অলপমান দালি বই সেইখিনি মই এতিয়া যাওঁ গাখীৰ আনিবলৈ তো আপোনালোকে কণ্টিনিউ কৰিব ভিডিঅ'টো মই গৈ যাওঁ এতিয়া তো মই ভাতকেইটা বহাই থৈ যাওঁ আহি পেলাই আকৌ আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ ভাতৰ হুইচেল মাৰি দিলে ঠিক আছে সুখৰ কথা যে আমাৰ ঘৰত হকিন্স আছে ভাত হৈ গ'ল তো ইয়াৰ 3 মিনিটত মানে মই গাখীৰখিনি অনা টাইমত ভাতো ৰেডি হৈ গ'ল এইবাৰ আকৌ দালিখিনি মই উলিয়াই বহি দিম আৰু তাৰপিছত ঘৰটো অলপমান মুচি দিম গাইছ বাকী জাবৰখিনি মই পেলাই থৈ আহোঁ এতিয়া লৈছোঁ উঠি আহিবা মানে কিছু মই চেণ্ডেল পিন্ধি আছোঁ নে গাইছ তো বহুত মানে লেতেৰা আছে তো পিছতে দি মুচি দিওঁ বেছি পানী চানি নেদাওঁ কাৰণ কিয় মানে এনেই জাষ্ট ওপৰে ওপৰে মুচি দিম মানে আৰু যাতে মই খোজকাঢ়ি লাগিব অলপ দেৰিকৈ আমাৰ ঘৰত যদি গাইছ কাম কৰিব লাগে মাতিব পাৰে পুৰীয়া কাম কৰিব জানো একদম ফুল ভাত বনোৱা ঘৰ মোচা ঘৰ সাৰা অলপমান ভিজাই ল'ব লাগে উপায় নাই মুড়ি মিঠি খাবই গাইছে নহ'লে মানে সেই দাগিলে বহি গৈছে দেখা পাইছোঁ কষ্ট কিন্তু কৰিলোঁ গাইছে যে মাই নোহোৱাকৈ কাৰণ কিয় বুজি পাইছোঁ আৰু মাই ইমান মাকো দুখ দিলাত নাই ৰান্ধনি ঘৰটো যে লেতেৰা হৈ থাকে বা গোটেইখিনি ইমান কাম কৰে দিনটোত গাইছ মায়ে পুৰা দিনটো কাম কৰি থাকে মাকো ভুল নাযাওঁ কাৰণ কি আমাৰ ঘৰত ছোৱালীও নাই যিহেতু তো মায়ে পাৰাখিনি নিজে কৰে ৰাতিপুৱাৰ পৰাই গৰু ছাগল
সেইখিনি কৰেই তথাপিতো আজি মই এতিয়া মায়ে নাই কাৰণে আজি মায়ে ফোন নাছিলে মাত্ৰ মায়ে কৈছে কি কৰি আছা তো মই কৈছোঁ কি চাব লাগি আছোঁ মই হাইবাৰ আছোঁ আৰু গাইছ মানে মায়ে তাতে যায় ভাত গোটা খালা মানে মাংস দি গৈছে বোলে ভাত ক'লা আৰু মোক গাইছ মই তাতটো মুচি লওঁ চাই থাকিব মই এতিয়া মানে কি হ'ল ভাত আঞ্জাখিনি বহাই দিছিলোঁ কিন্তু কি হ'ল আমাৰ মানে বদ্ধতাহঁতৰ মানে কাজ আজি তো তাতেই চাগে যাব লাগিব এতিয়া গোটেইকেইটা কিন্তু বহাই দিলোঁ গাইছ ভাত আঞ্জাখিনি সেই 11টা বজাৰ পৰা ৰান্ধনি ঘৰতে সোমাই আছোঁ এতিয়া মিনিমাম 2টা বাজিল 3 ঘণ্টা ৰান্ধনি ঘৰ চাফা কৰিলোঁ ভাত বহালোঁ আৰু কি কৰিম আপা চলি আছে তাত আৰু কৰিবও নোৱাৰোঁ উপায়টো নাই আজি যিহেতু মই নাইট ডিউটি যাব আছিলোঁ সেইটো কাৰণে ভালেই হ'ল মায়ো মানে নাই কালিও নাথাকে কালিও মই নাইটে যাব লাগিব চাগে অঁ এতিয়া এতিয়া আগ্ৰহী আছোঁ ভাইটিও মানে আহি গৈছে ডিউটিৰ পৰা সি চাগে এতিয়া আগে যাব সিও মানে গুৱাহাটীত যাব সেইটো কাৰণে মই এতিয়া মানে অলপ ৰেষ্ট লওঁ লৈ পিনে আকৌ কাজ খাবলৈ যাম আৰু কাজ খাই আপোনালোকক আৰু দিনটোৰ কি কাম আছে আজি দেখুৱাই আছোঁ দিনটো কাম কৰিলোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ স্কেনাৰ লগাবলৈ তো মই কোনফালে যাওঁ চাই লওঁ কচৰীয়া পিনে যাম চাগে তো তাৰপৰা মানে ফোন আহিছিলে তাত গৈ পিনে মই 2খনমান স্কেনাৰ আজিবোৰ লগাই থৈ আহোঁ তো আজি দিনটো বহুতখিনিয়ে কষ্ট হৈছে মোৰ মানে হাতৰ গোটেইখিনি এইবিলাক বিষ হৈছে আৰু মই আহি দেখুৱাই আছোঁ বা তাত গৈ পিনে যদি মই পাৰোঁ নিশ্চয় ভিডিঅ' এটা কৰিম তো যদি নোৱাৰোঁ তো দেন ঘৰত আহি মই আপোনালোকক দেখুৱাই আছোঁ মাও যিহেতু আজি নাহে মানে মা আজি গুৱাহাটীতে থাকিব তো এতিয়ালৈ মই গৈ আছোঁ তাতে তো গাইজ মই আহি পালোঁ ডিউটি আৰু এতিয়া মিনিমাম 10:30 বাজিলে মই মানে পচৰিয়াত আহিছিলোঁ স্কেনাৰ লগাবলৈ তো পচৰিয়াতে 2টামান স্কেনাৰ লগালোঁ আৰু ঘৰত নগ'লোৱে বাহিৰে বাহিৰে ডিউটি গুচি আহিলোঁ আৰু আজি দিনটো গোটেই দিনটো আজি মই যদি মানে বোৱাৰীৰ দৰে কাম কৰিছোঁ বাট আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে ক'ব মোক এটা কমেণ্ট কৰি আৰু আজিলৈ বাই বাই মোৰ চেনেলটো যদি নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি নিশ্চয় দিব আপোনালোকে তো বাই বাই গাইজ লগ পাম নেক্সট ভিডিঅ'ত